ডাঙৰীয়া তিনিচুকীয়া জিলাৰ সভাপতি কুশকান্ত বৰা ডাঙৰীয়াৰ প্ৰমুখ্যে কৰি মই সময়ৰ নাটনিৰ কাৰণে প্ৰতিজন ব্যক্তিৰ নাম সম্বোধন কৰি তেওঁলোকক সন্মান দিয়াৰ পৰিৱৰ্তে মই সামূহিকভাৱে সকলোকে মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট অতিথিসকলক মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আৰু আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত তিনিখন পঞ্চায়তৰ পৰা অহা লক্ষীপথাৰ গাঁও পঞ্চায়ত, টেঙাপানী গাঁও পঞ্চায়ত আৰু স্থানীয় লাংকাচি গাঁও পঞ্চায়ত, এই তিনিওখন পঞ্চায়তক লৈ এখন নিৰ্বাচনী প্ৰচাৰ সভা ইয়াত আজি আয়োজন কৰা হৈছে। আমাৰ লাংকাচি জিলা পৰিষদৰ যিসকল জিলা পৰিষদৰ সদস্য, কাউন্সিলৰ ইত্যাদিকে কৰি যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ উদ্দেশ্যে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আৰু ৰাইজক সম্বোধন কৰাৰ কাৰণে আমাৰ মাজলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে। মই সকলো ৰাইজ আৰু আই মাতৃলৈ মোৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, অহা 2 মে' তাৰিখে পঞ্চায়ত নিৰ্বাচন আৰু নিশ্চয় আমি সকলোৱে এই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম। পঞ্চায়ত নিৰ্বাচনত ভৱিষ্যতৰ দিনত আমাৰ স্থানীয়ভাৱে যিবিলাক সৰু সৰু সমস্যা আছে, যিবিলাক ৰাইজৰ প্ৰয়োজনীয়তা আছে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিখিনি আমাক প্ৰদান কৰি আহিছে, এইখিনি যাতে সুচাৰুৰূপে তলৰ পৰ্যায়লৈ যদি নিব পৰা যায়, তাৰ কাৰণে এই পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক আমি নিৰ্বাচিত কৰিম। গতিকে এই পঞ্চায়তৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলে যৌথভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছে মিত্ৰজোঁটৰ আধাৰত। আৰু এই তিনিওখন পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ চিলত কাউন্সিলৰ পদত আছে, জিলা পৰিষদৰ সদস্য পদত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছে। ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে এইবাৰ ব্যৱস্থা কৰা হৈছে কোনো ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন ৱাৰ্ড মেম্বাৰত নাথাকিব। গতিকে ৱাৰ্ড মেম্বাৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ৰাইজে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব। যিসকলে পঞ্চায়তত সহযোগিতা কৰিব পাৰে, যিসকলে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ সমৰ্থনত থাকি কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিব, সেইসকলক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'বৰ বাবে স্থানীয় ৰাইজ তথা আজিৰ এই সভাত উপস্থিত থকা ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, আমি এটি কথা আপোনালোকৰ আগত আবেদন জনাব বিচাৰিছোঁ আৰু দুটামান কথা মনত পেলাই দিব বিচাৰিছোঁ। আজি আমাৰ মাজত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে। 2016 চনৰ পৰা 21 চনলৈকে তেখেত অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰাৰ পিছতে অসমত তেখেতে অসমৰ যুৱক যুৱতীসকলৰ কাৰণে আশাৰ ৰেঙনি সৃষ্টি কৰিছিল। অসমৰ খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত তেখেতে পদক্ষেপ গ্ৰহণ কৰিছিল। অসমৰ চাহ বাগিচাৰ লোকসকলক মৰ্যাদা সহকাৰে জীয়াই থকাৰ কাৰণে যিখিনি সামাজিক ন্যায় প্ৰদান কৰিব লাগিছিল, তেখেতৰ দিনতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। আৰু আজি সেই সময়ত গ্ৰহণ কৰা সেই পদক্ষেপসমূহ আৰু অধিক তীব্ৰতৰ কৰি আগুৱাই লৈ গৈছে। আমি নিশ্চয় মনত পেলাব লাগিব সেই দিনটোৰ কথা। কংগ্ৰেছৰ দিনত আমাৰ গঞা ৰাইজৰ যিসকল সন্তান আছে, চাহ বাগিচা অঞ্চলৰ যিসকল সন্তান আছে, যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী যুৱক যুৱতী আছে, কেতিয়াও চৰকাৰী চাকৰি যে এটা পাব পাৰি সেইটো কেতিয়াও আশা কৰিব পৰা নাছিল। কাৰণ টকা পইচা নিদিলে চৰকাৰৰ চাকৰি পাব পৰা সেই ব্যৱস্থাটো সেই সময়ছোৱাত নাছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আহি এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিলে। আমি সকলোৱে জানো অসমত প্ৰশাসনিক বিষয়া সৃষ্টি কৰা, য'ত প্ৰশাসনিক বিষয়াক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, সেই APSCৰ মূল ব্যক্তিজন যিজনে কংগ্ৰেছৰ সময়ত ভ্ৰষ্টাচাৰ দুৰ্নীতিৰে আমাৰ মাজত গুহাৰ মেলিছিল, টকা পইচাৰ বিনিময়ত চাকৰি দিয়াইছিল, সেই ব্যক্তিজনক আইনৰ আদালতত তেখেতে থিয় কৰাইছিল। আৰু আজিও তেখেতে সেই শাস্তি ভোগ কৰি আছে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই নিযুক্তি ব্যৱস্থাটো অতি নিকা হৈছে। কোনো টকা পইচা কাৰো চিফাৰিচ নোলোৱাকৈ মেধাসম্পন্নৰ ভিত্তিত আজি যুৱক যুৱতীসকলে চাকৰি পাব পাৰে। যাৰ কাৰণে আমাৰ গঞা ৰাইজৰ, আমাৰ চাহ বাগিচা অঞ্চলৰ পিতৃ মাতৃসকলে যিসকলে নিজৰ সন্তানক পঢ়ুৱাই আছে, তেওঁলোকৰ মনত এটা আশাৰ ৰেঙনি জাগিল যে মোৰ ল'ৰা ছোৱালী যদি ভালদৰে পঢ়া শুনা কৰে, চৰকাৰী চাকৰি যদি ইণ্টাৰভিউ দিয়ে, ইণ্টাৰভিউ যদি হয়